প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া কেঁচা আম আৰু বিলাহীৰ আচাৰ হয়। এই আচাৰটো খাবলৈ বহুতে সোৱাদ লগা হয়। এয়া মই অকণমান দেখুৱাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। চাওকচোন আপোনালোকে, দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও বহুত সোৱাদ লগা হয়। আৰু এই আচাৰটো বনাবলৈ একেবাৰে সহজ, একেবাৰে কম তেল আৰু কম মছলাৰে মই বনাইছোঁ। ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু এই আচাৰ ভাতৰ লগত, ৰুটিৰ লগত, পৰঠাৰ লগত, ব্ৰেডৰ লগত, যিহৰ লগতে খায় মানে খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এটা কথা কি জানেনে, আমাৰ যেতিয়া ঘৰত বিলাহী নাথাকে তেতিয়া ইয়াৰে এচামুচ আমি দাইলত দিব পাৰোঁ, আৰু মাছ বনালে মাছৰ লগত দিব পাৰোঁ, আৰু মাংস বনালে মাংসৰ লগতো দিব পাৰোঁ। ইমানেই সোৱাদ লগা হয় আৰু ইমানেই কামৰ মানে এই আচাৰবিধ হয়। বহুত প্ৰয়োজনীয় আচাৰ বুলি কৈছোঁ মই, কাৰণ বিলাহী আমি সকলোতে ব্যৱহাৰ কৰোঁ নহয়নে। কেতিয়াবা আমাৰ ঘৰত বিলাহী নাথাকিবও পাৰে। এই আচাৰবিধে আমাক বিলাহীৰ কাম কৰে। আৰু এটা কথা কি জানেনে, আৰু এই আচাৰবিধ বনাবলৈ একেবাৰে সহজ, বনায়ে আপোনালোকে খাব পাৰে আৰু বহুত দিনলৈ থৈ দিব পাৰে, একেবাৰে বেয়া নহয়। বহুত গুণ আছে আৰু প্ৰধানকৈ বহুত সোৱাদ লগা হয়, কম তেলৰে বনোৱা। মই এই আচাৰবিধ কেনেধৰণেৰে বনালোঁ আপোনালোকক দেখুৱাওঁ, আহক। এয়া মই আধা কেজিতকৈ অকণমান বেছি হ'ব বিলাহী লৈছোঁ, আৰু লগতে লৈছোঁ এটা আম। আৰু বিলাহীবোৰ এনেকুৱা অলপমান মঙহ থকা বিলাহী ল'ব লাগে, তেতিয়া আমাৰ বিলাহী আচাৰখিনি ভাল হয়। আৰু যাতে বিলাহীবোৰ বেয়া নহয়, অলপ চাই ধুনীয়া ধুনীয়া বিলাহী ল'লে আচাৰখিনিও ধুনীয়া হ'ব। আৰু এটা কেঁচা আম লৈছোঁ। এতিয়া মই বিলাহীখিনি কাটি ল'ম। সৰু সৰু টুকুৰা কৰি বিলাহীখিনি কাটি ল'ম এনেধৰণৰে। গোটেইখিনি বিলাহী প্ৰথমতে কাটি ল'ম। বিলাহী আৰু আমখিনি মই সৰু সৰুকৈ ধুনীয়াকৈ কাটি ল'লোঁ। আৰু বিলাহী আপোনালোকক দেখুৱাইছোঁ, বিলাহীৰ গুটিবোৰ মই পেলাই দিছোঁ। আপোনালোকে যদি বনাই দিওঁ বুলিলে দিব পাৰে বিলাহীৰ গুটি দেই। আৰু এতিয়া মই এটা কুকাৰ লৈছোঁ, আৰু কুকাৰটোতে এই বিলাহী আৰু আমখিনি দি দিম। আম আৰু বিলাহী গোটেইখিনি কুকাৰটোতে দি দিলোঁ। আৰু এয়া অলপ নিমখ দিছোঁ, আৰু ইয়াতে মই দিম, এয়া দেখিছেনে, এটা তেজপাত আৰু 4টা সৰু ইলাচি আৰু 4টা লঙো ইয়াতে মই দি দিছোঁ। ডালচেনিৰ টুকুৰা এটা দিব লাগিছিলে, মোৰ ওচৰত ডালচেনিৰ টুকুৰা নাই, কিন্তু মোৰ ওচৰত গুড়ি ডালচেনি আছে। এয়া গুড়ি ডালচেনি অকণমান মই দি দিছোঁ। এইকেইটা অপশ্যনেল হয়, নিদিলেও একো কথা নাই, কিন্তু দিলে বহুত ভাল আৰু দেই। আৰু ইয়াতে পানী দিম, পানী একদম কম, আধা গিলাচতকৈ কম পানীহে মই দিছোঁ, কাৰণ আমৰ পৰাও পানী ওলাব, বিলাহীৰ পৰাও পানী ওলাব, সেইকাৰণে একদম কম পানী দিছোঁ। আৰু এতিয়া মই ঢাকোনখন লগাই দিম। গেছটো জ্বলাই মই কুকাৰটো পাতি দিলোঁ। আৰু এতিয়া 3টামান চিটি অহালৈকে মই ৱেইট কৰিব লাগিব। কুকাৰত 4-5টামান চিটি লাগি গ'ল, আৰু মই এতিয়া অফ কৰি দিছোঁ গেছটো। 4-5টা চিটি লাগিলেও একো নহয়, বেছি লাগিলেও একো নহয়, কিন্তু কম হ'ব নালাগে, যাতে আমাৰ আম আৰু বিলাহীখিনি ধুনীয়াকৈ খুব ভালদৰে সিজি যায়। কুকাৰটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই ঢাকোনখন খুলি এয়া চাইছোঁ, দেখিছেনে ধুনীয়াকৈ আমাৰ বিলাহী আৰু আম টেঙা একদম সিজি একেবাৰে পানীৰ লগত মিলি আছে। এয়া দেখিছেনে, মই এনেকৈ হাতাখনেৰে অকণমান ভাঙি দিছোঁ, যাতে ধুনীয়াকৈ আৰু একেবাৰে মিহি হৈ যায়। আপোনালোকৰ ওচৰত যদি এনেকুৱা পটেটো মেচাৰ এখন আছে, তেতিয়াহ'লে এইখনৰেও এনেধৰণৰে গুড়ি কৰি ল'ব পাৰিব, মানে একেবাৰে মিহি কৰি ল'ব পাৰিব। যদি এইখনো নাথাকে তেতিয়াহ'লে এবাৰ মিক্সিত পিচি ল'লেও বহুত ধুনীয়াকৈ হৈ যাব। এয়া দেখিছেনে, মই এইখনৰে কৰি দিছোঁ। বিলাহী আৰু আমখিনি মই কুকাৰটোৰ পৰা এই বাতিটোত উলিয়াই ল'লোঁ, আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, একদম ধুনীয়াকৈ আমাৰ মিহি হৈ গ'ল। আৰু আপোনালোকে যদি ভাবে এইখিনি চাকি লওঁ, চাকনি এখনেৰে চাকি ল'ব পাৰিব, তেতিয়া বিলাহীৰ বাকলিবোৰ ওলাই যাব বাৰু। মই চাকি লোৱা নাই, বিলাহীৰ বাকলি থাকিলেও একো নহয়। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ এইখিনি প্ৰস্তুত হৈ গ'ল। এতিয়া মই আপোনালোকক গেছৰ ওচৰলৈ লৈ যাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ, আৰু কেৰাহীত দিলোঁ এয়া মিঠাতেল। দেখিছেনে, মিঠাতেল মই বহুত বেছি দিয়া নাই, মাত্ৰ 3 চামুচমান হ'ব। এয়া দেখিছেনে, আৰু তেলখিনি প্ৰথমতে খুব ভাল ধৰণেৰে মই গৰম কৰি ল'লোঁ। আৰু এতিয়া গেছটো মই অফ কৰি থৈছোঁ। প্ৰথমতে তেলখিনি খুব ভালকৈ গৰম কৰি গেছটো অফ কৰি দিলোঁ।
এতিয়া গেছত এয়া পাঁচফোৰণ ডাঙৰ চামুচেৰে এচামুচ পাঁচফোৰণ মই দি দিছোঁ আৰু তেল যিহেতু আমাৰ গৰম হৈ আছে ইয়াতে দিম এয়া নহৰু লৈছোঁ নহৰু মই বাকলি গুচোৱা নাই কেইফুটামান অকণমান থেতালি দিছোঁ আৰু দুটা জলকীয়া লৈছোঁ এতিয়া নহৰুখিনি মই ইয়াতে দি দিম এয়া আৰু এয়া জলকীয়া দুটাও মই ইয়াতে দি দিছোঁ শুকান জলকীয়া হয় আৰু এতিয়া হালধি দিব লাগিব এয়া মই হালধি দি দিছোঁ আধা চামুচতকৈ কম আৰু এইখিনি বস্তু এতিয়া মই ভাল ধৰণেৰে লৰাই দিছোঁ গেছৰ ফ্লেমটো মই অফ কৰি ৰাখিছোঁ আৰু এতিয়া মই অন কৰি দিলোঁ যদিও মই অন কৰি দিছোঁ গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ আৰু এয়া দেখিছেনে নহৰু আৰু পাঁচফোৰণ আমাৰ ভজা হৈ গৈছে একেবাৰে ৰঙচুৱাকৈ ভাজিব নালাগে নহৰুকেইটা আৰু এতিয়া আমাৰ এই বিলাহী আৰু আমৰ মিশ্ৰণখিনি ইয়াতে লাহেকৈ দি দিছোঁ দেই গেছৰ ফ্লেমটো মই কিন্তু ল' কৰি থৈছোঁ এয়া আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি লৰাই দিম এয়া ধুনীয়াকৈ লৰাই দিছোঁ এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ আৰু ইয়াতে এতিয়া মই দিম এয়া মছলা এয়া মই আগতে পিচি থৈছোঁ আপোনালোকক নেদেখুৱালোঁ বাৰু এয়া হৈছে জিৰা ধনিয়া আৰু চফৰ গুড়ি মাত্ৰ 2 চামুচ বেছি দিয়া নাই 2 চামুচ দিছোঁ আৰু লগতে দিম এয়া কাশ্মীৰী লাল মিৰ্চ হয় জ্বলা বৰ বেছি এটা নহয় বাৰু এইখিনি যিহেতু আমি জলকীয়া অকণমান কম খাওঁ সেইকাৰণে মই এইটো মিৰ্চি পাউডাৰ ব্যৱহাৰ কৰোঁ এইটো ব্যৱহাৰ কৰিলে কালাৰটোও বহুত ধুনীয়া হয় আৰু অকণমানহে জ্বলা হয় সেইকাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া এই গোটেই বস্তুখিনি মই ধুনীয়াকৈ লৰাই থাকিম গেছৰ ফ্লেমটো মিডিয়াম হৈ আছে আৰু এইখিনি ধুনীয়াকৈ মই উতলিবলৈ দিম এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে এয়া চাওকচোন আৰু খুব সাৱধানতাৰে মই লৰাই থাকিম নতুবা তলত লাগি যাব যিহেতু বহুত ডাঠ হৈছে এইখিনি এয়া দেখিছেনে ডাঠ হৈ আছে আৰু ভালকৈ উতলিবলৈ দিম এয়া আমাৰ হৈ গৈছে ধুনীয়াকৈ ডাঠ হৈ গ'ল দেখিছেনে ইয়াতকৈ আৰু ডাঠ কৰিব নালাগে কাৰণ ঠাণ্ডা হৈ গ'লে আৰু অকণমান ডাঠ হৈ যাব আৰু ইয়াতে মই এতিয়া আৰু এটা বস্তু মিলাম সেয়া হৈছে এয়া লৈছোঁ অকণমান চেনি আধা চামুচো নহয় মানে চামুচখনৰ 4/4 এভাগ মই চেনি দিছোঁ আৰু ইয়াতে দিম মই এয়া ক'লা নিমখ হয় ক'লা নিমখ মই দি দিছোঁ আৰু নিমখটো সোৱাদ অনুসৰি আপোনালোকে দি দিব প্ৰথমতে যেতিয়া মই বইল কৰিছিলোঁ তেতিয়া মই নৰ্মেল নিমখ বগা নিমখটো দিছিলোঁৱেই আৰু এতিয়া অকণমান ক'লা নিমখ দিছোঁ নিমখটো নিজৰ হিচাপত চেক কৰি ল'ব এতিয়াই চেক কৰি ল'ব আচাৰত কি হয় পিছত যদি আচাৰত নিমখ কম হয় তেতিয়া খাবলৈও বেয়া হয় বেছি হ'লেও বেয়া হয় সেইকাৰণে অকণমান নিজৰ হিচাপত নিমখ দি ল'ব এয়া মোৰ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম আচাৰখিনি ভৰাবৰ কাৰণে মই এটা চিচাৰ বটল লৈছোঁ আৰু বটলটো খুব ভাল ধৰণেৰে ধুই শুকুৱাই লৈছোঁ তেহে আমাৰ আচাৰখিনি ভাল হৈ থাকিব দেই এতিয়া মই আচাৰখিনি ভৰাই যাম আৰু আচাৰখিনি ভৰোৱাৰ পিছত আচাৰৰ ওপৰৰ মুখখন এই যে লাগি আছে এইবোৰ ধুনীয়াকৈ চাফা কৰি দিব লাগিব নতুবা আচাৰখিনিত ভেঁকুৰ লাগিব পাৰে সেইকাৰণে আমি আচাৰ ভৰোৱাৰ পিছত ধুনীয়াকৈ বটলৰ মুখখন চাফা কৰি দিম